নমস্কাৰ। ধান খেতিৰ উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি, কৃষিভূমি কেনেকৈ তৈয়াৰ কৰি ল'ব লাগে। খেতিয়ক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত কিছু ধান খেতিৰ ওপৰত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহকচোন খেতিয়ক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। খেতিয়ক বন্ধুসকল, অসমত বতৰৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰৰ ধান খেতি কৰা হয়: আহু ধান, শালি ধান, বড়ো ধান। ইয়াৰে শালি ধানৰ খেতিয়ে অসমৰ 70% মাটি দখল কৰি আহিছে। যিহেতু অসমৰ অধিকসংখ্যক লোকে শালি ধানৰ খেতি কৰে, গতিকে আমি আজিৰ আলোচনাত শালি ধানক অধিক গুৰুত্ব দিম। খেতিয়ক বন্ধুসকল, ধান খেতি কৰিবলৈ আগবঢ়া মাটিডৰা যিমান পাৰি সিমান উপযোগী মাটি আমি বিবেচনা কৰিব লাগে। ধানৰ জাতবোৰ নিজৰ কৃষিভূমিৰ পৰিৱেশৰ লগত খাপ খাব পৰা অধিক উৎপাদনশীল জাত হ'ব লাগে, আৰু ধানৰ জাতবোৰ সদায় নাম থকা আৰু বিশ্বাস কৰিব পৰা অনুষ্ঠানৰ পৰা কিনিব লাগে। খেতিয়ক বন্ধুসকল, ধান খেতি কৰিবলৈ লোৱা মাটিডৰা ভালদৰে উপযুক্ত সময়ত চহাই ধান খেতিৰ উপযোগী কৰি ল'ব লাগে, আৰু মাটিডৰা কেইবাৰ হাল বাব লাগে এইটো নিৰ্ভৰ কৰিব মাটিডৰাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত। কৃষিভূমি ভালদৰে মৈ দি সমান কৰি ল'ব লাগে, আৰু আলিবোৰ ঘন ঘনকৈ দিব লাগে, আৰু কৃষিভূমিত থকা পুৰণা আলিবোৰৰ চকু কাণবোৰ ভালদৰে কাটি চাফা কৰি নতুন বোকা দি ভালদৰে আলিবোৰ দিব লাগে। এনে কৰিলে অৱতৰত ধান খেতিৰ পথাৰত পুৰণা আলিবোৰত লুকাই থকা পোক-পতংগ আৰু ৰোগ বেমাৰ বহু পৰিমাণে ধান খেতিত কমি যায়। খেতিয়ক বন্ধুসকল, ধান খেতিত অধিক উৎপাদন আৰু লাভ পাবলৈ হ'লে সঠিক ধানৰ কঠীয়া সঠিক সময়ত পাৰিব লাগিব। কঠীয়াতলি ভাল হ'ব লাগিব, বা কঠীয়াতলি ভাল হোৱাৰ লগতে ধানৰ বীজবোৰ উপযুক্ত হ'ব লাগিব। ধানৰ বীজবোৰ আমি 2 দিন পানীত তিয়াই থ'ব লাগিব, আৰু 2 দিনৰ পিছত পানীৰ পৰা উঠাই কিনে আমি পাৰত 2 দিন ৰাখিব লাগিব। ধানৰ কঠীয়া সদায় উপযুক্ত সময়ত তুলিব লাগে। কঠীয়াৰ বয়স 20ৰ পৰা 25 দিন হ'লে কঠীয়াবোৰ মূল পথাৰত ৰোৱাৰ বাবে উপযুক্ত হয়। ৰোপণৰ সময়ত প্ৰতি গছা কঠীয়াৰ মাজত 20ৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ ব্যৱধান থাকিব লাগে, আৰু প্ৰতিটো শাৰীৰ মাজত 20ৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ ব্যৱধান থাকিব লাগে। অৱশ্যে এইটো নিৰ্ভৰ কৰিব ধানৰ জাতৰ ওপৰত। প্ৰতি গছা কঠীয়াত সাধাৰণতে 2ৰ পৰা 3ডাল কঠীয়া ল'ব লাগে। ধান ৰোৱাওঁতে 4ৰ পৰা 5 চেণ্টিমিটাৰ দলৈ কঠীয়াবোৰ পুতিব লাগে। ধান খেতিত অধিক উৎপাদন তথা লাভ অৰ্জন কৰিবলৈ হ'লে অন্য এটা বিশেষ গুৰুত্ব দিব লগা কাম হ'ল উপযুক্ত সময়ত উপযুক্ত পৰিমাণৰ আৰু সঠিক সাৰ সঠিকভাৱে প্ৰয়োগ কৰাটো গুৰুত্ব দিব লাগে। অন্যথা বিভিন্ন বিসংগতি তথা বেমাৰ আজাৰ, পোক-পতংগৰ আক্ৰমণৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। ধান খেতিত অধিক লাভ অৰ্জন কৰিবলৈ হ'লে জৈৱিক আৰু ৰাসায়নিক সাৰ এই দুয়োবিধ সাৰ প্ৰয়োগ কৰিব লাগে। ধান খেতিত অধিক লাভৱান তথা উৎপাদন পাবলৈ হ'লে এটা কৰিবলগীয়া দৰকাৰী কাম হ'ল উপযুক্ত সময়ত বন-বাট নিয়ন্ত্ৰণ কৰা, পানী যোগানৰ ব্যৱস্থা কৰা, সঠিক সময়ত পোক-পতংগ আৰু বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰা। ইয়াৰ বাবে কৃষকসকলে সঘনাই কৃষিপথাৰ নিৰীক্ষণ কৰি থকাটো ভাল। ধান খেতি পথাৰত 5 চেণ্টিমিটাৰ পানী থকাটো বাঞ্ছনীয় হয়। কিবা কাৰণত এই পৰিমাণৰ পানী নাইকিয়া হ'লে 3 দিনৰ ভিতৰত পানীৰ ব্যৱস্থা কৰিব লাগে। ধান খেতিত অধিক লাভ পাবলৈ হ'লে উন্নত জাতৰ প্ৰমাণিক বীজ ব্যৱহাৰ কৰিব লাগে, আৰু 3ৰ পৰা 4 বছৰৰ অন্তৰে অন্তৰে এই বীজবোৰ পৰিত্যাগ কৰি নতুন প্ৰমাণিক বীজ কঠীয়াৰ বাবে গ্ৰহণ কৰিব লাগে।